আহিছোঁ এইবাৰ আহিছোঁ 2025 চনৰ প্ৰথম দিনটোতে আহিছোঁ এই প্ৰথম দিনটোত মানে এটা নিৰীক্ষণ কৰিব আহিছোঁ জেডি ব্ৰাদাৰ্ছ দুই ভাতৃদ্বয়ে কিনো কৰি থাকে কলিকতা চহৰত দুই ভাতৃদ্বয়ে কি কৰি থাকে মই হঠাৎ আহিছোঁ ছাৰপ্ৰাইজ দিয়াৰ কাৰণে এই বছৰৰ প্ৰথম দিনটো মনে মনে সোমাওঁ হা মনে মনে সোমাই আছোঁ কিনো কৰি আছে ইয়াতে এই আহিছোঁ কিনো আছে ইয়াত এই জেডি ব্ৰাদাৰ্ছ ৰেকৰ্ডিং ষ্টুডিঅ' কিনো আছে নলবাৰীৰ ল'ৰা সুদূৰ কলিকতাত থাকি কিনো কৰি আছে ইহঁতে আজি প্ৰথম দিনাই ইহঁতক মই চাই ল'ম ইয়াৰ ষ্টুডিঅ' ৰুম খুলিছোঁ কেনেকৈ বা খোলে কি কৰি আছা অঁ হঠাৎ আহিলোঁ প্ৰথম দিনটোত নৱবৰ্ষৰ শুভেচ্ছা জনাব আহিছোঁ ইমান দূৰৰ পৰা বহুত ভাল লাগিছে এই ব্ৰাদাৰ জেডি ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী ইয়াতে কি কৰিছে আজি চাই লওঁ ইমান দিন মূৰত আপোনাক লগ পালোঁ একবাৰ বজাচোন বজা বহুত ভাল লাগিছে কি মানে তেৰে কাটে ধা আপুনি বহক তেৰে কাটে ধা ভাল লাগিল গোটেইখিনি ভাল লাগিল আচ্ছা দিনটো এইবিলাকে কৰি থকা যায় এইবিলাক মানে ষ্টুডিঅ'ৰে হেৰি ন মানে এইটো মানে ইয়াত মানে ডাঙৰ শব্দ কৰিলেও বাহিৰত ওলাই নাযায় নেকি কি চাউণ্ড প্ৰুফ অঁ আচ্ছা চাউণ্ড প্ৰুফ বনাই লৈছা ন তাৰমানে ইয়াত মানে ঢোল কিবা বজালেও চাউণ্ড নাযায় ইয়াত ৰেকৰ্ডিঙো কৰা ৰেকৰ্ডিঙৰ কাম কৰোঁ মানে কি ৰেকৰ্ডিং কৰি আছা এতিয়া কিহৰ ওপৰত বেছ কৰি আছা কামটো এতিয়া তাৰমানে ক্লাইণ্টবিলাকৰ এই মিউজিক ভিডিঅ'বিলাকৰ মিউজিক এলবামবিলাকৰ ৰেকৰ্ডিং কৰোঁ মিউজিক এলবাম গানৰবিলাকৰ কাম আচ্ছা বহা তোমাৰ মানে বিশেষ কৰি আপোনাক ইমান কলকাতাত লগ পাই বহুত ভাল লাগিল কলকাতা নলবাৰীতে লগ পাই থকা যায় বেছিকৈ নলবাৰীত লগ পাই থকা কথাটো হ'ল কি মোৰ প্ৰগ্ৰেম আছিলে কলিকতাত এইটো পূৰ্ব ক্ষেত্ৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানত আহিছিলোঁ বিহু প্ৰগ্ৰেমত তাৰপিছত মই এই সুযোগতে মই ভাবিলোঁ জেডি ব্ৰাদাৰ্ছেনো কি কৰে কলিকতাত এই দুই ভাতৃদ্বয়ে এইটো কাৰণে মই আজি মনে মনে আহিলোঁ ছাৰপ্ৰাইজ এটা দিয়া কাৰণে অৰ্থাৎ আপুনি যাব ভাবেই নাছিলোঁ কিন্তু এইবিলাক মানে কৰি থাকা ন এইবিলাক ৰেকৰ্ডিঙৰ কাম চলি আছে তোমাক মই এই সমগুৱা অডিচি নৃত্যশিল্পী যে আছে মই ফেচবুকত পাইছিলোঁ কেনেকৈ চিনাকি এই মোৰ গুৰুমা হয় মানে তেখেত হয় মোৰ গুৰুজীৰ মিছেছ হয় মানে সুমন্ত গুৰু মোৰ গুৰুজী হয় গুৰু হয় নেকি গুৰু হয় মোৰ গুৰুজী কিমান বছৰ থাকিলা কলিকতাত কলিকতাত মোৰ বহুত বছৰ হৈ গ'ল তাৰপাছত কথাটো হ'ল কি তোমাৰ ইয়াৰ কলিকতা মানে কালচাৰেল দিশত তাহানিৰ পৰা মানে বহুত আগবঢ়া ভাৰতৰ ভিতৰতে হয়নে নহয় ৰবীন্দ্ৰনাথ ঠাকুৰে হওক কোনোবাই হওক বহুত আগবঢ়া আৰু তোমাক মই পাইছোঁ দেখিছোঁ তুমি বিশ্বজিৎ ৰায়চৌধুৰীক জনা নহয় মই মানে একবাৰ মই নলবাৰীতো লগ পাইছিলোঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ নাতি আছিল ন মই লগ পাইছিলোঁ তেখেতক বৰ দেখাটো আৰু বেহেলা বাদক এইবিলাকৰ সান্নিধ্য পাইছা তুমি বহুত ডাঙৰ যিখিনি আৰ্টিষ্ট মানে বিখ্যাত ভাৰত বিখ্যাত সংগীত জগতৰ এইবিলাকৰ মাজতে শংকৰ ঘোষৰ সান্নিধ্য পাইছোঁ পণ্ডিত শংকৰ ঘোষ বিক্ৰম তেখেতৰ লগত শিকিছোঁ তেখেতৰ হেৰি বিক্ৰম ঘোষ তেওঁ মোৰ তেখেতৰ গুৰুজী হয় তেখেতৰ হেৰি মিছেছ হেৰি জয়াশীল ঘোষ বহুতে জানিব অসমৰ মানুহে জয়াশীল আছে যে অসমত তেখেতে অসমত বিয়া পাতিছে তেখেতে হয় নেকি জয়াশীল ঘোষ অভিনেত্ৰী প্লাছ হেৰি নৃত্যশিল্পী এইবিলাক এডিটিংবিলাক ইয়াতে কৰা আৰু এখন জগততে লাগি গৈছে ন পোকৰ নিচিনাকে মই তবলা আৰু এই ৰেকৰ্ডিঙৰ কাম ৰাতি বেছিকে কৰা না দিনত কৰি তুমি ভাল পোৱা ৰাতিও কৰোঁ দিনতো কৰোঁ তাৰমানে এইটো অকণমান কৰি অকণমান ৰিলেক্স ল'বৰ কাৰণে তবলা বজাওঁ তাৰপিছত ৰেকৰ্ডিঙত বহোঁ এই দুটাই কৰি থাকোঁ আৰু অকণমান যদি একবাৰ আৰু মোৰ কিয় মন গৈছে আৰু শুনিব একবাৰ বজাই দিয়া না
তেৰিকাতে ধা ধা তেৰিকাতে ধা 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 তুন্না মই নাজানো এইটোৰ ওপৰত মোৰ সবিশেষ জ্ঞান নাই ঠিক আছে মই নাজানো কেৱল তুমি বজোৱা তেৰিকাতে ধা 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 তেৰিকাতে তুন্না না কি ধা ধা তুন্না ন মোৰ ভুল হৈ যাব পাৰে দে ঠিক আছে মই তবলাৰ ৰেলা পাৰ্ট এটা বজাই দিছো হা ধুনীয়া বজা তাতৰি গেৰনা গটি না গটি গটি তাতৰি গেৰনা গটি তাতৰি গেৰনা গটি না গটি গটি তাতৰি গেৰনা গটি তাতৰি গেৰনা গটি তাতৰি গেৰনা গটি না গটি গটি তাতৰি গেৰনা গটি তাতৰি গেৰনা গটি তাতৰি গেৰনা গটি না গটি গটি তাতৰি জেডি ব্ৰাদাৰ্ছ হয় না মই মানে কি জানা না এই ৰাতি ঠিক ৰেডিঅ'ত মই শুনা পাওঁ মই ৰেডিঅ' শুনি ভাল পাওঁ ৰেডিঅ'ত মই ৰাতি 9:30 পাছত নহয় 10টাৰ পাছত এনেকুৱা মই হেৰিবিলাক চাওঁ মানে শুনো মই এই বস্তু তাতো বজায় ৰেডিঅ'তো বজায় ৰাগ বজায় কিছুমান ৰাগ বজায় মই আচৰিত পাইছোঁ সেইটো বস্তু এইটো বস্তু কিবা এটা সঠিক মিল আছে আৰু বহুত উচ্চ স্তৰৰ নেকি মই ঢুকি নাপাওঁ দেই উচ্চাংগ সংগীত ক্লাছিকেল মিউজিকটো হয় নেকি ভাৰতীয় উচ্চাংগ সংগীতত আচ্ছা 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 বহুত আপলে বজায় গোটেই গ্ৰামাৰৰ ওপৰত চাই আচ্ছা ধন্যবাদ বহুত বহুত ধন্যবাদ ভাল লাগে একদম বহুত ভাল লাগিলে বছৰ 2025 চনৰ প্ৰথম দিনটোত কলিকতা চহৰত মই মোৰ ভাতৃ বুলি মই ক'লো মই ভাতৃ ভাতৃ কৈছো হা বহুত আগবাঢ়িছে সকলোৱে আশীৰ্বাদ কৰিব জেডি ব্ৰাদাৰ্ছ যাতে আগুৱাই যায় আমাৰ নলবাৰীৰ ল'ৰা উইন দি চিন্তা নকৰি সাংস্কৃতিক জগতখনক যে আঁকোৱালি ল'লে সেয়া আমাৰ কাৰণে খুবেই মংগলজনক আপোনালোকে আশীৰ্বাদ ৰাখিব ধন্যবাদ আপোনাৰ ফালৰ পৰা এৰিছো আজি